বিশাখাপট্টনমত অনুষ্ঠিত কাৰাটে চেম্পিয়নশ্বিপত যোৰহাটৰ অকিনাৱা মাৰ্চেল আৰ্টছ একাডেমীৰ শিক্ষাৰ্থীৰ বৃহৎ সাফল্য। অলপতে বিশাখাপট্টনমত অনুষ্ঠিত হোৱা এখন উন্নত মানদণ্ডৰ কাৰাটে চেম্পিয়নশ্বিপত যোৰহাটৰ 7গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জনেৰে সফলতা অৰ্জন কৰাৰ লগতে সমগ্ৰ যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। যোৰহাটৰ কাৰাটে স্কুল অকিনাৱা মাৰ্চেল আৰ্টছ একাডেমীত শিকাৰু আছিল আটাইকেইজন শিক্ষাৰ্থী। কাৰাটেৰ লগত ওতঃপ্ৰোতভাৱে জড়িত জিতেন বৰা আৰু অতুল কলিতাৰ তত্বাৱধানত দলটিৰ বৃহৎ সফলতাত গৌৰৱান্বিত যোৰহাটবাসী। যোৰহাটৰ অন্যতম কাৰাটে প্ৰশিক্ষক তথা খেলুৱৈ মৃদুপৱন দাসেও এই যাত্ৰাৰ অংশীদাৰ হয়। যোৰহাটৰ হাবিচুকস্থিত ৰাইনো হলত সাফল্য অৰ্জন কৰা খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। লগতে কাৰাটে অথবা টাইকোৱাণ্ডো খেলসমূহত বহিৰাজ্য অথবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলিবলৈ যাবলৈ অৰ্থনৈতিকভাৱে দুৰ্বল শিক্ষাৰ্থীসকলক বিভাগীয় কৰ্তৃপক্ষক সহায় কৰিবলৈ অনুৰোধ জনায়। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ টিভি। আমাৰ অকিনাৱা মাৰ্চেল আৰ্ট একাডেমীৰ আণ্ডাৰত 28তম কাৰাটে চেম্পিয়নশ্বিপ হৈছিলে বিশাখাপট্টনমত। আমাৰ ইয়াৰ পৰা টোটেল 8জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে। 8জনৰে প্ৰত্যেকজনেই পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। সেই গতিকে আমি এই অনুষ্ঠানটো আৰম্ভ কৰোঁ। বিশেষকৈ অতিকে সৰু সৰু ল'ৰা ছোৱালীয়ে গঠিত আমাৰ দলটোত 3টা ফাৰ্ষ্ট প্ৰাইজ আৰু 6টা ছেকেণ্ড প্ৰাইজ, অৰ্থাৎ গ'ল্ড আৰু চিলভাৰ পাবলৈ সক্ষম হৈছে আৰু 8জনৰ প্ৰতি 8জনে ব্ৰঞ্জ মেডেল পাইছে। গতিকে আমি অতিকে আনন্দিত। সেই খাতিৰত আমি আজি এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আমি আচলতে 1985 চনৰ পৰা সমকলাৰ লগত জড়িত। 1985 চনৰ পৰা আমি অনুষ্ঠান এনেকৈ কৰি আহিছোঁ আৰু আমি ল'ৰা ছোৱালীক খেলাই আহিছোঁ। বিভিন্ন খেলবিলাকত আমি ল'ৰা ছোৱালী এনেকৈ নি আছোঁ, খেলি আছে। আমাৰ বহুতো ল'ৰা ছোৱালী নেশ্যনেল, ইণ্টাৰনেশ্যনেল বিভিন্ন পৰ্যায়ত খেলিছে আৰু সংস্থাপনো পাইছে। তেনেদৰে ভালেমানখিনি ল'ৰা ছোৱালী এতিয়াও আমাৰ এই সমৰ কলাৰ ল'ৰা ছোৱালী বহুতে এতিয়া আৰ্মি বিভাগত বা পুলিচ বিভাগত সংস্থাপন হ'বলৈ সক্ষম হৈছে। এইবাৰ আমি 28তম অকিনাৱা মাৰ্চেল আৰ্ট একাডেমীৰ যি নেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ বিশাখাপট্টনমত অনুষ্ঠিত হৈছিলে, আমি যোৰহাটৰ পৰা 8জনীয়া এটা দল গৈছিলোঁ। মৃদুপৱন যোন ছিনিয়ৰ হিচাপত ভেটাৰণত খেলিছিলে। গতিকে চবতকৈ আনন্দৰ কথা, আমাৰ 8জন প্লেয়াৰ মানে এজনো আমাৰ পদক মিল হোৱা নাই। প্ৰত্যেককেইজনে পদক পাবলৈ সক্ষম হৈছিলে। গ'ল্ড, চিলভাৰ, ব্ৰঞ্জ প্ৰত্যেকে তেনেকৈ পাইছে। গতিকে তাৰ বাবে আমি খুব আনন্দ পাইছোঁ, ভাল পাইছোঁ আৰু নিজে শিক্ষা দি আৰু তেনেকৈ ফল পোৱাৰ বাবে আমাৰ মনটো খুব ভাল লাগিছে আৰু আমি সঁচাই গৌৰৱান্বিত। আমাৰ যোৱা মাহত যি বিশাখাপট্টনমত কেৰাটে যি চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল, সেই বিশাখাপট্টনমৰ স্থান লৈ আমাৰ অসমৰ যোৰহাটৰ পৰা এই নআলি হাবিচুকৰ মুখ্য কাৰ্যালয়ৰ পৰা অতুল কলিতা আৰু জোন বৰা আৰু আমাৰ জোন দত্ত আৰু আমাৰ জিতেন বৰা ছাৰৰ নেতৃত্বত প্ৰায় 8-10জনীয়া দল এটি লৈ যায়। তেওঁলোকে আগভাগ লৈ যায় আৰু এই ছাত্ৰ ছাত্ৰীসকল তেনেই কম বয়সৰ আছিলে। তেখেতলোকক নেতৃত্ব দি তেখেতলোকে নি উক্ত খেলত তেওঁলোকক খেলিবলৈ আগবঢ়াই নিয়ে। কিন্তু তেওঁলোকে খুব সুন্দৰ পাৰদৰ্শিতা দেখাই অসমৰ হয় আৰু প্ৰত্যেকজনেই এটা মেডেল পোৱাৰ সক্ষম হয়। গ'ল্ড মেডেলিষ্ট হিচাপে 3জনে পায়, বাকী ব্ৰঞ্জৰ পায়। আৰু যি নেকি এই উঠি অহা এই কণ ল'ৰা ছোৱালীসকলক এনেকৈ সক্ষম হৈছে প্ৰাইজ পাবলৈ, যাৰ কাৰণে আজি আমি ইয়াত তেখেতলোকক এই উৎসাহ দিয়াৰ বাবে আজি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আৰু এই সম্বৰ্ধনা অনুষ্ঠানত তেখেতলোকক আমি স্নেহপত্ৰৰ দ্বাৰাই সম্বৰ্ধনা জনাইছোঁ আৰু ভৱিষ্যত তেওঁলোকৰ সুস্থতা কামনা কৰি আমি এই প্ৰগ্ৰেমটো আজি অৰ্গেনাইজ কৰিছোঁ। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাটস্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব।
তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।